ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গোটেই কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল। এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব, 80% হে ঘৈণীয়েক গৰাকীয়ে পাব। কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো, বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয়। স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয়, এইটো কোনো বেয়া কথা নহয়, আমি তাক ভাল বুলিয়ে কওঁ। কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায়, বৃদ্ধ দেউতাক মাকৰ, মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয়। আমি অসম চৰকাৰত কি কৰো, কম্পেনচনেট এপইন্টমেন্ট আমি বন্ধ কৰিছো। কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কালছোৱালৈকে আমি গোটেই দৰমহা দি থাকো। কিন্তু দৰমহাটো কাক দিওঁ? ঘৈণীয়েক গৰাকীক দিওঁ। এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমহা আমি ঘৈণীয়েক গৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম, যাতে খুব ধুনীয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালী গৰাকীৰো যাতে মংগল হয়। এই কথাখিনি মই উল্লেখ কৰাৰ মূল কাৰণটোৱে হ'ল এইটো যে আমি খুব আমাৰ জীৱনত খুব সংবেদনা থাকিব লাগে, আমি সেনসিটিভ হ'ব লাগে। দেউতা মাই আমাক পঢ়ুৱাই কষ্ট কৰি ইমানখিনি ডাঙৰ কৰিলে। কেতিয়াবা আমি ল'ৰাসকলে যেতিয়া বিয়া বাৰু কৰো, ল'ৰা ছোৱালীক স্কুলত পঢ়াবলগীয়া হয়, সমস্যাত আমি সবেই থাকো, দেউতা মাৰ কথা পাহৰি যাওঁ। এইটো যাতে আমি অকণমান নিজক সদায় টিপি থাকো আঙুলি দি, যে মোৰ দেউতা মাৰ প্ৰতি মোৰ দায়িত্বটো পালন কৰিছো নে নাই। আৰু আমি সকলো ল'ৰাই যদি নিজৰ দেউতা মাৰ প্ৰতি দায়িত্ব পালন কৰো, কোনো দেউতাক মাকে বৃদ্ধাশ্ৰমত থাকিব নালাগে। আজি আমি আমাৰ দায়িত্ব পালন নকৰো কাৰণে দেউতা মা বৃদ্ধাশ্ৰমত থাকিব লাগে আৰু আইতাসকলক দেখিলে মনটো বেয়া হৈ যায়। সেইকাৰণে মই সকলো চৰকাৰী আজি যোগদান কৰা কৰ্মচাৰীসকলক, বিষয়াসকলক মই অনুৰোধ কৰিম যাতে আপোনালোকে জীৱনৰ প্ৰতিটো ক্ষণতে নিজৰ দেউতা মাই আমাক এই পৰ্যায়লৈকে লৈ আহিলে। মই জানো যে এগৰাকী ছোৱালীক নাৰ্ছ পঢ়াবৰ কাৰণে, ইঞ্জিনিয়াৰ পঢ়াবৰ কাৰণে দেউতাক মাকে কিমান কষ্ট কৰে। আপোনালোকে যাতে কোনো সময়তে দেউতাক মাক কষ্ট পাব নিদিয়ে। প্ৰথম সকলোৱে থাকে, লাহে লাহে বিয়া বাৰু হোৱাৰ পিছত, নিজৰ ল'ৰা ছোৱালী হোৱাৰ পিছত আমাৰ বিষয়বিলাক অলপ কমপ্লিকেটেড হৈ গৈ থাকে। এটা কথা মই সদায় অনুৰোধ কৰিম যে মোৰ ল'ৰা ছোৱালীৰ পৰা মই যেনেকুৱা মৰম আশা কৰো, মোৰ পৰাও মোৰ দেউতা মাই তেনেকুৱাই মৰম আশা কৰে। ইট ইজ এ চাইকেল অফ লাভ। আমি সদায় মনত ভাবি থাকো যে মোৰ ল'ৰাটোক লৈ মই খেলি থাকো, ফূৰ্তি কৰি থাকো, আৰু মই মনত ভাবি থাকো যে মোৰ ল'ৰাটোৱে মোক সদায় এনেকে মৰম দি থাকিব। কিন্তু মোৰ ল'ৰাটোক মৰম কৰি থকাৰ সময়ত অকণমান সময়ৰ কাৰণে মই পাহৰি যাওঁ যে মোৰ দেউতা আৰু মাৰ বুকুখনো খুদা হৈ আছে, মোৰ অপেক্ষাত তেওঁলোকে ৰখি আছে। গতিকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন, নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন, লগতে নিজৰ দেউতাক মাকৰ প্ৰতিও দায়িত্ব পালন, ইয়ে জীৱন একোটা সফল কৰি তোলে। ই আমাক এটা সাৰ্থক জীৱনৰ অধিকাৰী কৰি তোলে, আমাক একোজন পূৰ্ণাংগ মানুহ কৰি তোলে। আৰু যি ল'ৰা ছোৱালীয়ে নিজৰ দেউতাক মাকক সন্মান কৰে, সি কাৰ্যালয়তো কেতিয়াও অন্যায়ৰ হকে থিয় হৈ থাকিব নোৱাৰে। সি নিজৰ ৱৰ্ক প্লেচতো সদায় এজন পূৰ্ণাংগ মানুহৰ দৰে কাম কৰে। মই পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনাইছো আৰু আপোনালোকৰ পিতৃ মাতৃক মই সেৱা জনাই মই মোৰ